আজি মই মুখত এটা ফেস পেক লগাইছো আৰু এই ফেস পেকটো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে গৰমৰ দিনৰ কাৰণে খুব উপযোগী হয় যদি আপুনি বিচাৰিছে আপোনাৰ গৰমত ছালখনৰ যত্ন লবৰ বাবে এই প্ৰাকৃতিক সামগ্ৰীৰ জৰিয়তে তৈয়াৰ কৰা এই ফেস পেকটো এবাৰ ব্যৱহাৰ কৰি চাব খুব কম সময়তে আপোনালোকে খুব ভাল ৰিজাল্ট পাব গৰমৰ দিনত আমাৰ যেহেতু ছালখন কোলা পৰি যায় ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায় ইয়াৰ উপৰিও গৰমত ছালখন তেলেতীয়া হৈ থাকে খুব ঘামে ইয়াৰ ফলতে খজুৱতিৰ সমস্যাটো হয় পিম্পলছৰ সমস্যা খজুৱতিৰ সমস্যা যদি আপোনালোকে নাইকিয়া কৰিব বিচাৰিছে এই পেকটো আপোনালোকৰ বাবে অতি উপযোগী বলক তেনেহলে পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজি এটা মই শ্যাম্পু বনালো এই শ্যাম্পুটো সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিত বনাইছো শ্যাম্পুটো আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ ফেন ওলাইছে আমি সকলোৱে বিচাৰো যে আমাৰ যদি ঘৰুৱাভাৱে আমি শ্যাম্পু ব্যৱহাৰ কৰো তাত আমাৰ ফেন ওলাব লাগিব তেতিয়াহে চুলিখিনি সাফা যেন অনুভৱ হয় এই শ্যাম্পুটো প্ৰথমতে মই দেখুৱাই লম কেনেকৈ আপোনালোকে তৈয়াৰ কৰিব তাৰ পিছত দেখুৱামে কেনেকৈ পেকটো আপোনালোকে তৈয়াৰ কৰিব বলক তেনেহলে প্ৰথমতে চাই লওঁ শ্যাম্পুটো আমি কেনেকৈ তৈয়াৰ কৰিম আজি শ্যাম্পুটো তৈয়াৰ কৰিবলৈ মই কেইপাহমান জবা ফুল চিঙি আনিছো এয়া খৰিহেতৰ বাৰীৰ জবা ফুলৰ এজোপা গছ হয় ইয়াৰ পৰা মই দুপাহমান জবা ফুল চিঙি আনিছো পিছতে মই ব্যৱহাৰ কৰিছো এলোভেৰা এনেকৈ সৰু সৰু টুকুৰা কৰি পেলাই কাটি লৈছো খুব ভালদৰে ধুই ল'ব আপোনালোকে দুইটা বস্তু আৰু ইয়াৰ পিছতে আমি ইয়াত পানী দিম পানী আমি প্ৰায় 2 কাপমান পানী দিছো আৰু এতিয়া আমি এখিনি বইল কৰিব লাগিব গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম ৰাখিব প্ৰায় 10 মিনিটমান আমি খুব ভালদৰে বইল হ'বলৈ দিব লাগিব যাতে ইয়াৰ যিখিনি গুণ হয় জবা ফুল আৰু ছালকুঁৱৰীৰ যিখিনি গুণ হয় পানীৰ লগত যাতে খুব ভালদৰে মিক্স হৈ যায় ইয়াৰ গুণাগুণখিনি যাতে আমাৰ চুলিখিনি পায় ইয়াৰ কাৰণে খুব ভালদৰে আপোনালোকে বইল কৰিব 5 মিনিটমান বইল হোৱাৰ পাছতে গেছটো অফ কৰি দিব আৰু চাব যাতে 2 কাপ পানী 1 কাপ হয় তেতিয়া অফ কৰি দিব এই যিখিনি আমি হেয়াৰ টনিক পালো মই হেয়াৰ টনিক বুলিয়ে কৈছো এই পানীখিনি যদি আপোনালোকে এটা কটন বল লৈ পেলাই চুলিৰ গুৰিত ভালদৰে লগাই নহয় চুলিৰ গুৰি মজবুত হ'ব লগতে চুলিখিনি ঘন আৰু কোলা কৰাত সহায় কৰিব চুলি খৰা সমস্যাটো নাইকিয়া কৰিব কিন্তু ইয়াৰ লগত আমি আৰু দুটামান বস্তু মিক্স কৰিম যেহেতু আমি শ্যাম্পু বনাইছো শ্যাম্পু বনাবৰ কাৰণে আমাক লাগিব শ্যাম্পু বেছ আপোনালোকে হয়তো এতিয়া বহুতে সাবুন বনায় আৰু সাবুনৰ কাৰণে আমি সোপ বেছ ব্যৱহাৰ কৰো শ্যাম্পুৰ কাৰণে আমি শ্যাম্পু বেছ কিনিবলৈ পাওঁ এয়া লৈছো মই শ্যাম্পু বেছ যদি আপোনাৰ ওচৰত মণিছালৰ গুটি আছে তেতিয়া আপোনালোকে মণিছালৰ গুটি ব্যৱহাৰ কৰিব পাৰে মই আগৰ ভিডিঅ'সমূহত মণিছালৰ গুটিয়েও মই দেখুৱাইছো কেনেকৈ শ্যাম্পু তৈয়াৰ কৰিব পাৰে আজি মোৰ ওচৰত নাই গতিকে মই দেখুৱাইছো শ্যাম্পু বেছৰ লগতে এটা শ্যাম্পু তৈয়াৰ কৰি ইয়াৰ পাছতে মই লৈছো ভিটামিন ই অইল যদি আপুনি নাৰিকল তেল ল'ব বিচাৰে তেতিয়া নাৰিকল তেলো আপোনালোকে ল'ব পাৰে এইকেইটা বস্তু মিক্স কৰিব আৰু মিক্স কৰোতে দেখিব খুব ধুনীয়াকৈ ফেন ওলাব ফেন ওলালে এনেকুৱা হয় যে আমাৰ চুলিখিনি খুব ভালদৰে সাফা কৰা নাই নেকি তেনেকুৱা অনুভৱ হয় যদি আপুনি বিচাৰিছে যে ইয়াৰ প্ৰাকৃতিক সামগ্ৰীৰ গুণখিনিহে আমাক লাগে তেতিয়া আপোনালোকে শ্যাম্পু বেছ ব্যৱহাৰ নকৰিলেও হ'ব কেৱল জবা ফুলৰ পাতে বা জবা ফুলৰ নেচাৰেলি যিখিনি ফেন ওলাই আপোনালোকে সেইখিনিও চুলিখিনি খুব ভালদৰে ধুব পাৰে আগৰ দিনতো তেনেকৈ ব্যৱহাৰ কৰিছিলে আৰু লগতে এলোভেৰাটো আমি এটা জেল পাওঁ আপোনালোকৰ লগত কথা যদি আপোনালোকে বিচাৰিছে যে নহয় আমাক ফেন লাগিব তেতিয়াহে আপোনালোকে শ্যাম্পু বেছ ব্যৱহাৰ কৰিব একেবাৰে চিন্তা কৰিব নালাগে সৰু ল'ৰা-ছোৱালীক খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে নিজেও ব্যৱহাৰ কৰিব পাৰে এবাৰ আপোনালোকে বনাই চাব এতিয়া বলক পলম নকৰি চাই লওঁ এই পেকটো বনাবৰ কাৰণে আমাক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব এই পেকটো বনাবৰ কাৰণে মই লৈছো 2 খিলামান নিমপাত চিঙি আনিছো আৰু লগতে আছে তুলসীৰ পাত এতিয়া এই পাতকেইখিলা খুব ভালদৰে ধুই লম যদি আপোনাৰ মুখত পিম্পলছৰ সমস্যা আছে বা খজুৱতিৰ সমস্যা আছে খুব উপযোগী হয় নিমপাত ব্যৱহাৰ কৰিব পাৰে তুলসী পাতো ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ ওচৰত তুলসী পাত নাই তেতিয়া আপোনালোকে অকল নিমপাত ব্যৱহাৰ কৰিলেও হ'ব ভালদৰে ধুই লোৱাৰ পাছতে মিক্সিত মই দি লৈছো ইয়াৰ লগত মই ব্যৱহাৰ কৰিছো বেসন আমাৰ ছালৰ বাবে কিমান উপযোগী আপোনালোকে সকলোৱে জানে আৰু ইয়াৰ পিছতে অকণমান মই পানী এড কৰিছো আৰু এতিয়া গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি লম পিছতে দেখিলানে অকণমান আমাৰ পেষ্টটো পনিয়া হ'ল ইয়াত আৰু অলপমান মই বেসন ব্যৱহাৰ কৰিছো সেইবাবে আৰু পেক হয় যেহেতু মুখত আমি এপ্লাই কৰিব লাগিব আপোনালোকে পনিয়াকেটো মুখত এপ্লাই কৰিব নোৱাৰে গতিকে বেসন দি পেলাই মই ভালদৰে মিক্স কৰি লৈছো তাৰ পিছতে আপোনালোকে পেকটো এপ্লাই কৰিব পাৰে পেকটো এপ্লাই যেতিয়া কৰিব প্ৰায় 10 মিনিটমান ৰাখি দিব আৰু যেতিয়া শুকান হৈ যাব তেতিয়া আপোনালোকে মুখখন ধুই দিব 5 মিনিটমান মাসাজ কৰিব পাৰে মাসাজ কৰিলে ব্লাড সাৰ্কুলেশন হ'ব আপোনাৰ ছালখন বগা আৰু উজ্জ্বল কৰাত যথেষ্ট সহায় কৰে এবাৰ আপোনালোকেও এই ৰেমেডিকেটা বনাই চাব আৰু কেনেকুৱা পালে মোক কমেন্ট বক্সত কমেন্ট কৰি ক'বলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅটো ইমানতে শেষ কৰিছো ধন্যবাদ